মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ সোশিয়েল সায়েন্সৰ কেইটামান এমসিকিউ টাইপৰ কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টো ক্লাছ 10ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু-বান্ধৱীসকলৰ বাবে অতি প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ ইতিহাসৰ অধ্যায় নম্বৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটিৰ কুৱেশ্যন কেইটা তোমালোকে চোৱা। 1 নম্বৰ প্ৰশ্নটো গান্ধীজীৰ মতে সত্যাগ্ৰহৰ ভিত্তি কি? ইয়াৰ উত্তৰটো হৈছে গান্ধীজীৰ মতে সত্যাগ্ৰহৰ ভিত্তি হৈছে অহিংসা। 2 নম্বৰ প্ৰশ্ন কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰটো হৈছে 1919 চনত ৰাওলাট আইনখন প্ৰণয়ন কৰা হৈছিল। 3 নম্বৰ প্ৰশ্ন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিল তাৰিখে। 4 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ নেতা কোন আছিল? উত্তৰটো হৈছে ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ নেতা আছিল মৌলানা শৌকত আলী আৰু মহম্মদ আলী। 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নটো আছিল যে গান্ধীজীয়ে অসহযোগ আন্দোলন কিয় বন্ধ কৰিছিল? জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন হঠাতে বন্ধ কৰি দিছিল। এই বন্ধ কৰি দিয়াৰ কাৰণটো আছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হোৱা চৌৰি চৌৰাৰ ঘটনাৰ বাবে। গতিকে মনত ৰাখিবা যে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰীত। সেই চৌৰি চৌৰাৰ ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিল। 6 নম্বৰ প্ৰশ্ন চাইমন কমিছনৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰটো হৈছে চাইমন কমিছনৰ মুখ্য উদ্দেশ্য আছিল ভাৰতবৰ্ষত মন্টেগু চেমছফৰ্ড সংস্কাৰৰ কৃতকাৰ্যতাৰ বিষয়ে অনুসন্ধান কৰা। 7 নম্বৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি? ভাৰত আৰু পাকিস্তানৰ মাজত যিডাল সীমাৰেখা আছে সেই সীমাৰেখাডালৰ নাম হৈছে ৰেড ক্লিফ লাইন। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8 ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ত্যাগ কৰিছিল? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত, আৰু সেই যিটো নাইট উপাধি আছিল সেইটো ব্ৰিটিছে তেওঁক দিছিলে। জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰ বাবে তেওঁ ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি তেওঁ ত্যাগ কৰিছিল। 9 নম্বৰ প্ৰশ্ন কোন চনত ৰাছিয়াত বিপ্লৱ সংঘটিত হৈছিল? উত্তৰটো হৈছে 1917 চনত ৰাছিয়াত বিপ্লৱ সংঘটিত হৈছিল। 10 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ৰাজনৈতিক দল আৰু সংগঠনসমূহে চাইমন কমিছন কিয় বৰ্জন কৰিছিল? উত্তৰটো হৈছে ভাৰতবৰ্ষৰ ৰাজনৈতিক দল আৰু সংগঠনসমূহে চাইমন কমিছনত এজনো ভাৰতীয় সদস্য নথকাৰ বাবে চাইমন কমিছন বৰ্জন কৰিছিল। 11 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? উত্তৰটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1929 চনত হোৱা লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন কাক সীমান্ত গান্ধী বুলি কোৱা হয়? সীমান্ত গান্ধী বুলি কোৱা হয় খান আব্দুল গফুৰ খানক। 13 নম্বৰ প্ৰশ্ন কোন চনত মহাত্মা গান্ধী আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল? উত্তৰটো হৈছে 1888 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল। 14 নম্বৰ প্ৰশ্ন কোন চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল? উত্তৰটো হৈছে 1893 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল। 15 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে নাটালত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰটো হৈছে গান্ধীজীয়ে নাটালত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম হৈছে নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ইয়াতে শব্দটো অলপমান ভুল হ'ল, হ'ব লাগিছিলে নাটাল ইণ্ডিয়ান, এইটো লৰ ঠাইত ন হ'ব লাগিছিল, তোমালোকে শুধৰাই ল'বা। 16 নম্বৰ প্ৰশ্নটো চোৱা গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম হৈছে ইণ্ডিয়ান অপিনিয়ন। 17 নম্বৰ প্ৰশ্ন গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰটো হৈছে 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল।
18 নম্বৰ প্ৰশ্ন দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কোনে যোগদান কৰিছিল উত্তৰটো হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে জাতিৰ পিতা মহাত্মা গান্ধীয়ে যোগদান কৰিছিল নেক্সট প্ৰশ্নটো চোৱা দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল উত্তৰটো হৈছে 1939 চনৰ সেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 20 ভাৰতেক আন্দোলনক আৰু কি নামেৰে জনা যায় ভাৰতেক আন্দোলনত আগষ্ট বিপ্লৱ নামেৰেও জনা যায় আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো চাওঁ আহাচোন কৰিম কিম্বা মৰিম এই বাণীটো কাৰ আছিলে অপচন দিছিল এ মহাত্মা গান্ধী অপচন বিত আছে সুভাষ চন্দ্ৰ বসু এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকক মই কৈ নিদিও তোমালোকে অপচন দুটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় কমেন্ট সেকশনত জনাবা নোৱাৰিলেও জনাবা কমেন্ট সেকশনত মই ইয়াৰ উত্তৰটো দি দিম লগতে আন কোনটো পাঠৰ তোমালোকক ভিতৰুৱা প্ৰশ্নৰ উত্তৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবা কেৱল তোমালোকে তোমাৰ কোনটো ক্লাছৰ লাগে লগতে কিমান নম্বৰ চেপ্টাৰৰ লাগে তোমালোকে জনাবা কোনটো চেপ্টাৰৰ আৰু কোনটো সাবজেক্টৰ লাগে আশা কৰিছো তোমালোকে ভিডিওটো চাই অলপমান হলেও উপকৃত হলা যদি এই ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু ফেসবুক পেজত যদি ভিডিওটো চাই আছা ফেসবুক পেজটি ফলো কৰি দিবা